নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো অধ্যায় বহুপদৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তোমালোকৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আজি আমি এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো অধ্যায় বহুপদৰ পৰীক্ষাত অহা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তোমালোকৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। তার প্রথম প্রশ্নটো কি দিয়া আছে চোৱা। প্রথম প্রশ্নটো দিয়া আছে যে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। তোমালোকৰ পৰীক্ষাত কি আহে, কেতিয়াবা কিছুমান আমাক বহুপদ দিয়া থাকে আৰু সেই বহুপদ বিলাকৰ কি উলিয়াব দিয়ে, শূন্য নিৰ্ণয় কৰিব দিয়ে। বুজিছা? শূন্য কেনেদৰে নিৰ্ণয় কৰে তোমালোকে জানানে? চোৱা, মই এতিয়া কৰি দিছো। প্ৰথম প্ৰশ্নটো চোৱা কি দিয়া আছে। প্ৰথম প্ৰশ্নটো দিয়া আছে যে px equal to x minus 5। এইটো আমাক কি দিয়া আছে, এটা বহুপদ দিয়া আছে আৰু এই বহুপদটোৰ কি উলিয়াব দিছে, শূন্য নিৰ্ণয় কৰিব দিছে। যেতিয়া এটা বহুপদৰ শূন্য নিৰ্ণয় কৰিব দিয়ে তেতিয়া তোমালোকে মনত ৰাখিবা যে সেই বহুপদটো আমি কি বুলি ধৰি লওঁ, ইকুৱেল টু 0 বুলি ধৰি লওঁ। যেতিয়া শূন্য নিৰ্ণয় কৰিব দিয়ে তেতিয়া এই বহুপদটো আমি কি বুলি ধৰি লওঁ, ইকুৱেল টু 0 বুলি ধৰি লওঁ। তাৰপিছত আমি এই দিয়া থকা বহুপদটো আমি সমাধান কৰি তাৰ অজ্ঞাত ৰাশিটোৰ মান উলিয়াও আৰু সেই অজ্ঞাত ৰাশিটোৰ যিটো মান পাওঁ সৰল কৰাৰ পিছত যিটো আমি এনসাৰ পাওঁ সেই এনসাৰটো হ'ব কি, বহুপদটোৰ শূন্য। বুজিছা? ইয়াৰ অজ্ঞাত ৰাশি কি, x। এতিয়া আমি কি উলিয়াব লাগিব, x ৰ মানটো উলিয়াব লাগিব। সো লেফট হ্যান্ড সাইডে কি আছে, লেফট হ্যান্ড সাইডে x - 5 আছে। গতিকে রাইট হ্যান্ড সাইডে -5 টো লৈ গলে কি হ'ব, +5 হ'ব। এটো কি হ'ব, +5, কাৰণ 0 টোৰ লগত যদি +5 কৰো বা প্লাস কৰো মাইনাস কৰো যে নকৰো কিয় কি থাকে, যেটো সংখ্যা প্লাস কৰিম আমি সেই সংখ্যাটো থাকে। কেবা x = কিমান হ'ব, এতিয়া চোৱা x = কিমান হ'ল, 5। বুজিছা? যেতিয়া এটা বহুপদৰ শূন্য উলিয়াব দিব তেতিয়া মনত ৰাখিবা যে সেই বহুপদটো কি বুলি ধৰি লবা, শূন্য বুলি ধৰি লবা আৰু তাৰ পিছত বহুপদটো সমাধান কৰি তাৰ সেই বহুপদটোত থকা অজ্ঞাত ৰাশিটোৰ মান উলিয়াই লবা। ইয়াত অজ্ঞাত ৰাশি কি আছিল, x = কিমান হ'ল, 5। এতিয়া কি হ'ব, আমাক যেটো বহুপদ দিয়া আছিল px = এটা px = x - 5 বহুপদটোৰ শূন্য হল, শূন্য কি হ'ব চোৱা, শূন্য কিমান পালো, x = কিমান, 5। গতিকে x - 5 বহুপদটোৰ শূন্য কি হ'ব, 5। বুজি পালা? তোমালোকৰ যদি পৰীক্ষাত এনে ধৰণৰ কুৱেশ্যন আহে পাৰিবা না সমাধান কৰিবৰ বাবে। এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে, 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে px = 2x + 5। এই বহুপদটোৰ কি উলিয়াব দিছে, শূন্য উলিয়াব দিছে। শূন্য উলিয়াব দিছে মানে মই কি কৈছো, যেতিয়া এটা বহুপদৰ শূন্য উলিয়াব দিয়ে তেতিয়া কি বুলি ধৰি ল'ব দিছে, বহুপদটো শূন্য বুলি ধৰি ল'ব দিছে। সো px = 2x + 5, এটা আমি কি বুলি ধৰি লম, শূন্য। এবাৰ চোৱা, লেফট হ্যান্ড সাইডে কি আছে, 2x + 5 আছে। গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব, +5 টো লেফট হ্যান্ড সাইডে +5 আছে। গতিকে রাইট হ্যান্ড সাইডে লৈ গলা -5। লেফট হ্যান্ড সাইডে 2 টো x ৰ লগত কি আছে, লেফট হ্যান্ড সাইডে 2 টো x ৰ লগত পূৰণ হৈ আছে। গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব, হৰণ হ'ব, ইকুৱেল টু -5 / 2। x = কিমান পালো, x = -5 / 2, 2 ভাগৰ -5। ইয়াৰ পৰা আমি কি লিখিব পাৰিম, আমাক যেটো বহুপদ দিয়া আছিল px = 2x + 5, এই বহুপদটোৰ শূন্য কি হ'ব, শূন্য হল কিমান হ'ব, -5/2। বুজি পালা? তোমালোকৰ যদি পৰীক্ষাত শূন্য নিৰ্ণয় কৰিব দিয়ে পাৰিবা নহয় কৰিব। এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ। এইটো আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয়। 1 নম্বৰ প্ৰশ্নটো আমি যেটো কৰিলো
বহুপদৰ শূন্য নিৰ্ণয় কৰা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন থাকে আৰু এইবিলাকৰ নাম্বাৰ দিয়ে 2 এটা কুৱেশ্যনত কিমান মাৰ্কস কা দিয়ে 2 মাৰ্কস কা দিয়ে আৰু কেতিয়াবা এমসিকিউ আহি যায় কেতিয়াবা এমসিকিউ হিচাপে আহি যায় সো এবাৰ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে px 3x 1 বহুপদৰ শূন্য হল -1 কি কৈছে px 3x 1 বহুপদৰ শূন্য মাইনাস হয় না নহয় পৰীক্ষা কৰা তোমালোকৰ আগৰ পৰীক্ষা বিলাকত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে px 3x 1 বহুপদৰ শূন্য -1 হয় না নহয় পৰীক্ষা কৰিব লাগে কি কৰিব দিছে আমাক এটা বহুপদ দিছে বহুপদটোৰ এটা শূন্য আমাক দি দিছে -1 হেতু হয় না নহয় পৰীক্ষা কৰি চাব লাগে সো আমাক দিয়া থকা বহুপদটো কি হয় px 3x 1 আৰু বহুপদৰ শূন্য কি দিয়া আছে -1 বহুপদৰ শূন্য মানে কি দিয়া আছে কোৱাচোন যেতিয়া এটা বহুপদৰ শূন্যটো দিয়া থাকে হেতু মানে কি বুজায় বহুপদটোৰ অজ্ঞাত ৰাশিটোৰ মান বুজায় এইটো আমাক কি দিয়া আছে 3x 1 এটা বহুপদ দিয়া আছে এই বহুপদটো কি হয় ৰৈখিক বহুপদ গতিকে ইয়াৰ শূন্য কেইটা থাকিব পাৰে এটাই থাকিব পাৰে আৰু হেতু আমাক দিয়া আছে কি বলে -1 বলে হেতু হয় না নহয় পৰীক্ষা কৰিব দিছে মানে হেতু কিহৰ মান দিয়া আছে -1 তো কিহৰ মান শূন্য মানে কি হয় আমাক দিয়া থকা বহুপদটোৰ অজ্ঞাত ৰাশিটোৰ মান মানে কি হ'ব ইয়াতে -1 তো কাৰ জায়গাত বহিব x ৰ জায়গাত বহিব যদি হে 3x 1 ত x ৰ ঠাইত -1 দি দাও তেতিয়া যদি এই ইকুৱেশনটো এই বহুপদটো সৰল কৰোতে যদি আমি শূন্য পাও তেতিয়া কি বুলি লিখিব পাৰিম 3x 1 বহুপদটোৰ -1 এটা শূন্য হয় বুলি লিখিব পাৰিম আৰু যদি -1 তো x ৰ ঠাইত বহুৱালে আমি ৰাশিটো সৰল কৰাৰ পিছত শূন্য নাপাও তেতিয়া আমি কি লিখিম -1 3x 1 বহুপদটোৰ শূন্য নহয় বুলি লিখিম বুজিছা এতিয়া চোৱা এইটো শূন্য মানে কি হয় x -1 x ৰ মান দিয়া আছে ইয়াত x ৰ মানটো বহুৱা কি হয় 3 into -1 plus 1 3 into -1 কিমান হ'ব -3 plus 1 so -3 plus 1 কৰিলে কি হ'ব आंसर কিমান পাবা -2 কাৰণ প্লাস মাইনাস কি হয় -3 ৰ পৰা 2 1 গলে কিমান থাকিব 2 ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে आंसरত কি আহিব মাইনাস আহিব -2 আমি তো কি না পালো is not equal to 0 গতিকে আমি এই যেটো বহুপদ দিয়া আছিল 3x 1 সেই বহুপদটোৰ -1 তো কি নহয় শূন্য নহয় বুজি পাইছা এটা আমি কি লিখিম এতিয়া এটাকে px equal to 3x 1 বহুপদৰ শূন্য -1 নহয় এই বহুপদটোৰ যদি -1 এটা শূন্য হলে তেতিয়া কি পালো হয় এই যেটো আমাক ইকুৱেশন দিয়া আছে যেটো বহুপদ দিয়া আছে এই বহুপদটো সৰল কৰিলে আমি কিমান পালো হয় 0 পালো হয় যেটা আমি -2 পালো 0 না পালো সেইকাৰণে আমি কি লিখিছো px 3x 1 বহুপদৰ শূন্য -1 নহয় বুজিলা এনেকুৱা ধৰণৰ এই 2 নম্বৰ কোৱেশ্চনটো যেনেকুৱা কোৱেশ্চন আছিল 3x 1 বহুপদৰ শূন্য -1 হয় না নহয় পৰীক্ষা কৰা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াতে বেলেগ এটা বহুপদ দিয়া আছে তোমালোকৰ পৰীক্ষাত হয়তো বেলেগ বহুপদ থাকিব পাৰে ইয়াতে কি দিয়া আছে ইয়াতে শূন্য নহয় বাৰু তোমালোকৰ হয়তো পৰীক্ষাত শূন্য হোৱাও দিব পাৰে কেনে ধৰণে কৰে বুজি পাইছা নহয় যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে এটা শূন্য দিয়া থাকিব আৰু বহুপদ এটা দি দিব শূন্যটো হয় না নহয় নিৰীক্ষণ কৰিব দিব পৰীক্ষা কৰিব দিব তেতিয়া কি কৰিবা এনেকে x ৰ ঠাইত সেই শূন্যটোৰ মানটো বহুৱাই দিবা বহুৱাই দি ক্যালকুলেশন কৰাৰ পিছত যদি ৰিজাল্টটো শূন্য হ'ব তেতিয়া জানিবা যে সেই দিয়া থকা শূন্যটো কি নহয় বহুপদটোৰ শূন্য নহয় আৰু যদি ৰিজাল্টত গৈ শূন্য পোৱা তেতিয়া জানিবা যে বহুপদটোৰ কি হয় আমাক দিয়া থকা শূন্যটো শূন্য হয় এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে py = y² - y + 1 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া y = 1 ইয়াতে কি দিয়া আছে 3 নম্বৰটো 3 নম্বৰ সলিউশন 3 নম্বৰটো কি দিয়া আছে py
ইকুয়াল টু y স্কয়ার মাইনাস y প্লাস 1 এটা এটা আমাক বহুপদ দিয়া আছে আৰু এই বহুপদটো কি কৈছে মান নিৰ্ণয় কৰিব দিছে যেতিয়া y 1 হয় y 1 হলে এই বহুপদটোৰ মানটো কিমান হ'ব উলিয়াব লাগে সো কি দিয়া আছে py y স্কয়াৰ মাইনাস y প্লাস 1 ইয়াত আমাক y কিমান দিয়া আছে 1 দিয়া আছে y 1 হলে py মান কিমান হ'ব সো p1 equal to 1 square minus 1 plus 1 1 of square করলে কিমান হয় 1 minus 1 plus 1 1 এর পৰা 1 minus কৰিলে কিমান থাকিব 0 তাৰপিছত কিমান ৰব plus 1 ৰব y py y square minus y plus 1 বহুপদটোৰ y 1 হলে কিমান হ'ব মানটো 1 হ'ব যদি y এর মান 1 হয় তেন্তে y square minus y plus 1 বহুপদটোৰ মান হ'ব 1 বুজি পাইছা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এটা এটা কি দিব পাৰে বহুপদ দিব বহুপদটো দি তেতিয়া কি দিব পাৰে y এর মানটো দিয়া লাগিব ইয়াত y আছিল চলক সেইভাবে y এর মান দিছে x থাকিলে x এর মান দিব এনে ধৰণৰ মান এটা দি দিব দি পেলাই কি কৰিব দিব বহুপদৰ মানটো নিৰ্ণয় কৰিব দিব আৰু এইবিলাক কোৱেশ্চন বেছিভাগ এমসিকিউ তে আহে তোমালোকে পাইছাই আগতে মই ইয়াৰ আগৰ ভিডিওত কিছুমান এমসিকিউ দি দিছো এমসিকিউ এইবিলাক কোৱেশ্চন বেছিকৈ দিয়ে গতিকে কেনেদৰে কৰে মনত ৰাখিবা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা কি কৰিব দিছে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে কি কৰিব দিছে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা k ৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱা এক নম্বৰটো দিয়া আছে যে px = x² + x + k দিয়া আছে এক নম্বৰটো কি দিয়া আছে px = x² + x + k এই যেটো আমাৰ বহুপদ দিয়া আছে এই বহুপদটো কি হয় মান উলিয়াব লাগে k ৰ মান যদি x = কি হয় তা x - 1 এটা কি হয় px ৰ উৎপাদক হয় তেন্তে k ৰ মানটো উলিয়াব লাগিব px ৰ এটা উৎপাদক কি দিয়া আছে x - 1 বুজিছা চোৱা যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকৰ পৰীক্ষাত তেতিয়া তোমালোক ভয় নাখাবা চোৱা কেনেদৰে কৰা মই কৈ দিছো এই ভিডিওটো ভালকৈ চালে তোমালোকে পৰীক্ষাত কৰিব পাৰিবা px = x² + x + k এইটো এটা কি হয় বহুপদ হয় ইয়াৰ কি কৈছে এটা উৎপাদক কি দিয়া আছে ইয়াৰ এটা উৎপাদক দিয়া আছে x - 1 যেতিয়া এনেকুৱা ধৰণৰ এটা বহুপদৰ উৎপাদক দিয়া থাকিব তেতিয়া সেই উৎপাদকৰ পৰা অজ্ঞাত ৰাশিটোৰ মান উলিয়াই ল'ব পাৰিবা ইয়াতে কি আছে x - 1 আছে x - 1 তো যেতিয়া এটা উৎপাদক হয় বুলি ক'ব সেইটো কি বুলি ধৰা হয় ইকুৱেল টু 0 বুলি ধৰা হয় আৰু ইয়াৰ পৰা কি পায় ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ব পাৰো ইয়াৰ পৰা x ৰ মান কিমান পাম x = কিমান হ'ব -1 ৰ ৰাইট হ্যান্ড সাইডে লৈ যোৱা কি হ'ব +1 হ'ব x = কিমান হ'ল 1 হ'ল এতিয়া আমি এই যেটো আমাক বহুপদ দিয়া আছে সেই বহুপদটোত x ৰ মানটো কিমান পাম 1 পাম 1 বহুৱাই আমি বহুপদটো সলিউশন কৰিলে k ৰ মানটো পাই যাম যেতিয়া x ৰ মানটো ইয়াত দিয়া থকা বহুপদটোত 1 বহুৱাবা তেতিয়া মনত ৰাখিবা যে সেই বহুপদটো আমি কি বুলি ধৰি লব লাগিব শূন্য বুলি ধৰি লব লাগিব কাৰণ x = 1 তো কি হয় আমাক দিয়া থকা বহুপদটোৰ এটা শূন্য হয় বুজিছা যেতিয়া উৎপাদক এটা দিয়া থাকিব উৎপাদকৰ পৰা তুমি যেতিয়া অজ্ঞাত ৰাশিটোৰ মানটো উলিয়াবা ইয়াত এটা উৎপাদক কি দিয়া আছিল x - 1 তাৰ পৰা আমি x ৰ মানটো উলিয়ালো x ৰ মানটো কিমান পালো x = 1 যেতিয়া এই মানটো x ৰ মানটো px বহুপদটোত বহুৱাবা তেতিয়া সেই বহুপদটো কি বুলি ধৰি লবা শূন্য বুলি ধৰি লবা চোৱা x² + x + k = কিমান হ'ব শূন্য হ'ব বুজিছা
এটা চোৱা x ৰ ঠাইত কি বহুৱা 1 বহুৱা 1 স্কয়াৰ প্লাস 1 প্লাস k ইকুয়াল টু 0 আৰু 1 ক স্কয়াৰ কৰিলে কি হয় 1 প্লাস 1 প্লাস k ইকুয়াল টু 0 1 প্লাস 1 কিমান 2 প্লাস k ইকুয়াল টু 0 লেফট হ্যান্ড সাইডে কি আছে প্লাস 2 আছে গতিকে তাক রাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব -2 হ'ব লেফট হ্যান্ড সাইডে প্লাস 2 আছে তাক রাইট হ্যান্ড সাইডে লৈ যোৱা কি হ'ব -2 k এর মান কিমান বলা k ইকুয়াল টু কিমান হ'ব -2 যদি x - 1 তো px ইকুয়াল টু x স্কয়ার প্লাস x প্লাস k বহুপদৰ এটা উৎপাদক হয় তেন্তে k এর মান কি হ'ব -2 হ'ব বুঝাইছা যেতিয়া এনেকুৱা ধৰণৰ এটা উৎপাদক দিয়া থাকে আৰু এটা বহুপদ দিয়া থাকে বহুপদটোৰ পৰা এটা ৰাশিৰ এটা অজ্ঞাত ৰাশিৰ মান উলিয়াব দিব তেতিয়া তোমালোকে উলিয়াব পাৰিবা না এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কৰিব পাৰিবা না উৎপাদকটোৰ পৰা কি উলিয়াই লবা x ৰ মানটো উলিয়াই লবা x থাকে y থাকে চলকৰ মানটো উলিয়াই লবা তাৰ পিছত আমাক দিয়া থকা বহুপদটোত সেই মানটো বহুৱাই দিবা আৰু হেতু বহুপদটো কি বুলি ধৰি লবা ইকুৱেল টু 0 বুলি ধৰি লবা বুজি পাইছা তাৰ উৎপাদকটো কি উৎপাদকৰ পৰা আমি কি পাও উৎপাদকৰ পৰা বহুপদটোৰ আমি শূন্য পাও বুজি পাইছা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 2 নম্বৰটো কি দিয়া আছে চোৱা 2 নম্বৰটো ঠিক একে ধৰণে কৰিব লাগিব px ইকুৱেল টু কিমান দিয়া আছে kx স্কয়াৰ - 3x + k এটো দিয়া আছে আৰু ইয়াৰ উৎপাদক কি হয় বুলি কৈছে x - 1 x - 1 ৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াম যেতিয়া x ৰ মান উলিয়াব লাগিব ইয়াক কি বুলি ধৰা হয় 0 বুজিছা ইয়াৰ পৰা x ৰ মানটো কিমান পাম লেফট হ্যান্ড সাইডে -1 আছে গতিকে ৰাইট হ্যান্ড সাইডে গলে +1 x ইকুৱেল টু কিমান আছে 1 এতিয়া আমি এই বহুপদটোত x ৰ মানটো বহুৱাই কি ৰ মান পাম k ৰ মান পাম যেতিয়া x ৰ মানটো বহুৱাবা এই বহুপদটোত তেতিয়া কি হ'ব ইকুৱেল টু আমি কি ধৰিম 0 চোৱা k x স্কয়ার - 3x + k ইকুৱেল টু কিমান হ'ব 0 k x ৰ ঠাইত 1 বহুৱাই দিয়া স্কয়ার - 3 * 1 + k ইকুৱেল টু 0 1 ক যদি a স্কয়ার কৰো কি হ'ব 1 * k কি হ'ব k - 3 * 1 কিমান 3 + k ইকুৱেল টু 0 এবাৰ চোৱা k + k আৰু k প্লাস কৰিলে কি হ'ব দুটা k প্লাস কৰিলে টুৱাইস k হ'ব কিমান হ'ব টুৱাইস k ইকুৱেল টু লেফট হ্যান্ড সাইডে -3 আছিল গতিকে তাক ৰাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব +3 হ'ব এটো কিমান হ'ব +3 তাৰ পিছত চোৱা লেফট হ্যান্ড সাইডে 2 টো কি হৈছে k লগত 2 টো পূৰণ হৈছে গতিকে তাক যদি আমি ৰাইট হ্যান্ড সাইডে লৈ যাও তেতিয়া কি হ'ব হৰণ হ'ব k ইকুৱেল টু কিমান হ'ব 3/2 आंसर কিমান পাবা k ইকুৱেল টু 3/2 যদি হে x - 1 px ইকুৱেল টু kx স্কয়ার - 3x + k বহুপদটোৰ এটা উৎপাদক হয় তেন্তে k এর মান কিমান হ'ব তেন্তে k এর মান হ'ব 3/2 2 ভাগৰ 3 বুজি পাইছা যদি হে পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকে কৰিব পাৰিবা না যদি পাৰা তোমালোকে লাইক এই ভিডিওটো লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 5 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে উৎপাদক বিশ্লেষণ কৰা কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱা 5 1 2x স্কয়ার + 7x + 3 এই যে আমাক বহুপদ দিয়া আছে এই বহুপদটো কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে ইয়াৰ পৰা কি উলিয়াব দিছে উৎপাদক উলিয়াব দিছে চোৱা (2x স্কয়ার + 7x + 3) ইয়াৰ পৰা যেতিয়া আমি এটা ইয়াৰ পৰা যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব তেতিয়া কি কৰিব লাগে এটো মাজতে ভাঙি দিব লাগিব এক কি ভাঙিব পাৰিম চোৱা 2 3 গুণ কিমান হয় 6 গতিকে 6 ৰ উৎপাদক কি আছে 6 ৰ উৎপাদক 2 আছে 3 আছে
আৰু কি আছে 6 আছে 1 আছে গতিকে 6 + 1 কৰিলে কি হ'ব 7x প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰি লবা তাৰ পিছত যেটো সংখ্যা পাবা সেই সংখ্যাটোৰ উৎপাদকটো উলিয়াই লবা তাৰে যিকোনো দুটা উৎপাদকৰ যোগফল বা বিয়োগফলটো কি হ'ব মাজত যেটো সংখ্যা থাকে সেই সংখ্যাটোৰ সমান হ'ব 2 3 গুণ কিমান হয় 6 ইয়াৰ উৎপাদক কি থাকিব পাৰে 6 আৰু 1 হ'ব পাৰে 6 আৰু 1 যোগ কৰিলে কিমান হ'ব 7 হ'ব 2x² প্লাস এটো কিমান হ'ব 6 + 1x + 3 এটো হ'ব পাৰে 2x² plus 6x plus x plus 3 6 into x 6x 1 into x x এখানে লগে বুঝি পাইছা না কি কৰিব লাগে যেতিয়া আমাক এটা বহুপদ দিয়া থাকে তেতিয়া কি কৰিবা এই দুটা সংখ্যা x² আৰু যেটো ধ্ৰুবক পদ থাকে x² ৰ সহকাৰে ধ্ৰুবক পদটো কি কৰিবা পূৰণ কৰিবা আৰু সেই পূৰণ ফলটোৰ কি কৰিবা পূৰণ ফল যেটো পাবা তাৰ উৎপাদক উলিয়াবা তাৰ যিকোনো দুটা উৎপাদকৰ যোগফল বা বিয়োগফলটো কি হ'ব মাজত যেটো সংখ্যা আছে সেই সংখ্যাটো পাবা x ৰ সহগটো পাবা বুজি পাইছা তাৰ পিছত এনেদৰে ভাঙি দিবা এবাৰ কি কৰিম এবাৰ প্ৰথম দুটাৰ কমন লম তাৰপিছত সেকেন্ড দুটাৰ কমন লম প্ৰথম দুটাৰ কমন লম প্ৰথম দুটাৰ কি কমন আহিব 2x কমন আহিব ইয়াৰ পৰা 2x আহিলে ইয়াত কিমান থাকিব x থাকিব ইয়াৰ পৰা 2x কমন না ইয়াৰ পৰা 2x কমন আনিলে কি হ'ব x টো আহিলে 2 আহিল গতিকে ইয়াত কিমান থাকিব 3 থাকিব কাৰণ 2 3 গুণ কিমান হয় 6 হয় এটো বুজি পাইছা না কমন লোৱাটো বুজি পাইছা না মানে আমি যেটা সংখ্যাৰ পৰা কমন লম সেই দুটা সংখ্যাৰ পৰা কমনটো নিয়াৰ পিছত কি কি ৰৈ যায় হেতু এনেদৰে ব্ৰেকেটৰ ভিতৰত লিখিব লাগে ইয়াৰ পৰা 2x কমন আনিলে কিমান হ'ব x ইয়াৰ পৰা 2x কমন আনিলে কিমান হ'ব 3 এইবাৰ চোৱা ইহতৰ কমন কি আহিব ইহতৰ কমন 1 আহিব কিমান আহিব 1 ইয়াৰ যদি 1 আনো কিমান থাকিব x ইয়াৰ যদি 1 আনো কিমান থাকিব 3 থাকিব হল এবাৰ চোৱা x + 3 x + 3 দুইটাৰ ভিতৰত কিমান লিখিম আমি এটা লিখিম এবাৰ এই দুটাৰ পৰা কমন না এই দুটাৰ পৰা কি কমন আহিব x + 3 কমন আহিব গতিকে x + 3 কমন না এটা কি হ'ব 2x ইয়াতে কিমান হ'ব +1 হ'ব এটো কি হ'ল প্ৰথম আমাৰ যেটো বহুপদ দিয়া আছিল 2x² + 7x + 3 সেই বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিলে কেনেকুৱা হ'ব এইটো হ'ব x + 3 * 2x + 1 বুজিছা উৎপাদক বিশ্লেষণ কৰিব দিলে পাৰিবা না কৰিব এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 2 নম্বৰটো কি দিয়া আছে চোৱা 2 নম্বৰটো দিয়া আছে যে 12x² - 7x + 1 এটো দিয়া আছে এটো 2 নম্বৰত দিয়া আছে এবাৰ ঠিক তেনেকুৱা কৰা x² ৰ সহগ কি আছে 12 আছে তাৰপিছত ধ্ৰুবক পদ কি আছে 1 আছে গতিকে 12 আৰু পুৰা 1 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব তাৰ হেৰি চোৱা কি বুলি কয় তাৰ উৎপাদক উলিওৱা উৎপাদক কি কি হয় 12 উৎপাদক 4 হ'ব 4 3 গুণ 12 হ'ব 4 3 গুণ 12 হলে 4 যোগ 3 কৰিলে কিমান পাম 7 পাম গতিকে আমি এটো লব পাৰিম 12x² - 4 + 3 into x + 1 এটো হ'ব চোৱা এইখিনি বুজি পাইছা নহয় কি হয় 12 গুণ 12 হয় 12 ৰ উৎপাদক উলিয়ালে কি কি পাৰি 4 আৰু 3 তাৰ উৎপাদক হয় 4 3 গুণ 12 গতিকে 4 আৰু 3 তাৰ উৎপাদক হলে 4 আৰু 3 যদি আমি যোগ কৰো তেতিয়া আমি কিমান পাম 7 পাম 7 টো ইয়াত আছে গতিকে আমি ইয়ালে কি লৈছো 4 + 3 লৈছো 4 আৰু 3 টো লৈ লৈছো চোৱা 12x² माइनस है प्लस है -4 into x किमान 4x माइनस है प्लस है -3 into x 3x plus 1 এখানে বুঝি পাইছা এখানে কেন ধরা হইছে বুঝি পাইছা 12x² -4 আছে কি প্লাস প্লাস এ মাইনাস কি হবে -4 into x 4x माइनस है प्लस है -3 into x 3x বুঝি পাইছা এবার চোৱা এবাৰ কি কৰিব লাগিব এই দুটাৰ কমন লব লাগিব 12x² - 4x 12x² - 4x ৰ কমন ললে কি কমন আহিব
তাৰ পৰা কমন আহিব কিমান 4x কমন আহিব ইয়াৰ পৰা 4x কমন লোৱা 4x কমন ললে কিমান থাকিব ইয়াৰ এটা x আহিল 4 আহিল কিমান থাকিব 3 থাকিব আৰু এটা x থাকিব ঠিক আছে মাইনাস ইয়াৰ পৰা 4x কমন আহিলে কিমান ৰব 1 ৰব 4x টো গুতে গুছে আহিলে কোনাই মানে কিমান থাকিব 1 থাকিব এবাৰ সহ ইয়াত কি আছে মাইনাস ইয়াৰ দুটাৰ পৰা কি কমন আহিব 3x 1 ৰ পৰা ইয়াৰ পৰা কমন কি আহিব 1 কমন আহিব ইয়াৰ পৰা 1 কমন আহিলে কিমান থাকিব 3x থাকিব প্লাস মাইনাস কি হয় মাইনাস গতিকে ইয়াৰ পৰা 1 কমন আহিলে কিমান ৰব 1 ৰব 3x এবাৰ ইয়াত কি আছে 4x 3x 1 minus 1 into 3x minus 1 এবাৰ এই দুটাৰ পৰা কি কমন আহিব 3x minus 1 কমন আহিব 3x minus 1 কমন হলে ইয়াত কি ৰব 4x ৰব মাইনাস ইয়াত কি ৰব 1 ৰব গতিকে 2 নম্বৰটোৰ বহুপদৰ যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব দিব তেতিয়া কি পাম 3x minus 1 into 4x minus 1 বুজি পাইছা পাৰিবা নহয় উৎপাদক উলিয়াব দিলে এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্ন দলে 3 নম্বৰটো কি দিয়া আছে চোৱা 3 নম্বৰটো দিয়া আছে যে 2x square plus x minus 45 এবাৰ চোৱা এবাৰ কিমান আছে 45 into 2 কিমান হ'ব 90 হ'ব 90 উৎপাদক চোৱা যাৰ মানটো আমি কি কৰিম বিয়োগ কৰিলে 1 পাম কিমান আছে 90 উৎপাদক 9 গুণ কিমান 90 10 আৰু কিমান হ'ব 9 হ'ব গতিকে 10 ৰ পৰা যদি আমি 9 বিয়োগ কৰি দিও কিমান থাকিব 1 থাকিব আমি গতিকে 10 আৰু কি লব পাৰো 1 লব পাৰো প্লাস 10 minus 9 লব পাৰো 10 আৰু 9 পূৰণ কৰিলে কিমান হয় 90 হয় আৰু 10 ৰ পৰা যদি 9 বিয়োগ কৰো কিমান থাকিব 1 থাকিব ইয়াতে x ৰ হক কিমান আছে 1 আছে গতিকে 10 আৰু 9 তাৰ আমি উৎপাদক লব পাৰো 10 minus 9 into x minus 45 এটো বুজি পালা এখানে বুজি পাইছা এবাৰ চোৱা এবাৰ কি হ'ব 2x square plus plus 10 into x কিমান 10x plus minus minus 9 into x 9x minus 45 বুজি পাইছা এইবাৰ আমি কি কৰিম এই দুটাৰ কমন লম তাৰ সাথে এই দুটাৰ কমন লম 2x square plus 10x 2x square plus 10x ৰ কমন কি আহিব ইয়াৰ পৰা কমন ইয়াৰ পৰা 2x কমন আনিব পাৰিম 2x কমন আনা 2x কমন আনিলে কিমান ৰব ইয়াত x ৰব প্লাস ইয়াৰ পৰা 2x কমন আহিলে কিমান ৰব ইয়াত x টো আহিলে 2 আহিব 2 আহিলে 10 ৰ পৰা কিমান থাকিব 5 থাকিব 5 দুগুণ 10 হয় মাইনাস ইয়াৰ পৰা কি কমন আহিব চোৱা 9x minus 45 কিমান কমন আহিব 9 কমন আহিব ইয়াৰ পৰা 9 কমন আহিলে ইয়াত কি ৰব x ৰব মাইনাস কি হয় প্লাস 45 ৰ পৰা যদি 9 কমন আহে কিমান ৰব 45 ৰ পৰা 9 কমন আহিলে কিমান থাকিব 5 থাকিব 5 9 গল 45 এইবাৰ চোৱা ইয়াৰ পৰা x 5 টো কমন আহিব x plus 5 কমন আহিব ইয়াতে কিমান ৰব 2x ইয়াতে minus 9 গতিকে 3 নম্বৰ আমাক যেটো বহুপদ দিয়া আছিল এই বহুপদটো উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাও x plus 5 into 2x minus 9 পাও বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত বেছিকৈ হয় গতিকে উৎপাদক কেনেদৰে বিশ্লেষণ কৰে তোমালোকে ভালদৰে চাই লবা আজিৰ ভিডিওটো ইমানে ইয়াৰ সম্পূৰ্ণ ভিডিওটো চাবৰ বাবে তোমালোকে আমাৰ এপত গৈ চাব লাগিব আমাৰ এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে ভিডিওটো চাই ভাল লাগিলে তোমালোকে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা